Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম ষ্টাফ সিলেকশন কমিশনৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ কাৰণে যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে যেটো অনলাইন এপ্লাই প্ৰসেছ তাৰে ডিটেইলছ কিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো এপ্লাই ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে জব এলাৰ্ট এছকে যেটো WhatsApp গ্ৰুপৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট কন্টেক্ট কৰিব পাৰে আৰু আপুনি কন্টেক্ট কৰিলে কোনো ধৰণৰ চাৰ্জ আপুনি পেমেন্ট কৰিব নালাগে। যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে ডেইলি বেসিস আপুনি চেক কৰিব পাৰে, কিয়নো জব এণ্ড এক্সাম ৰিলেটেড আপডেটছ কিনে আপুনি ডেইলি বেসিস আমাৰ চেনেলত আপুনি চেক কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যদি এসএসসিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে যদি আপুনি ভিজিট কৰিব খোজে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব লাগিব আৰু তাতে আপুনি সাৰ্চ কৰিব লাগিব ssc.gov.in বুলি। সাৰ্চ কৰিলে ষ্টাফ সিলেকশনৰ কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি এটা ভিজিট কৰিব পাৰিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে যদি আপুনি ডাইৰেক্ট ক্লিক কৰি এইটো পেজত আপুনি ৰিডাইৰেক্ট কৰিব পাৰিব। চালক ওপৰত দি আছে লগইন অৰ ৰেজিষ্টাৰ অপশনটো, যেহেতু আপুনি ফাৰ্ষ্ট টাইম এইটো পৰ্টেলত আহি আছে তেতিয়াহলে আপুনি ওয়ান টাইম যেটো ৰেজিষ্ট্ৰেচন প্ৰসেছ হয় কিনে আপুনি কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব লগইন অৰ ৰেজিষ্টাৰ অপশনটোত। তো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ আহি যাব, যেটো পপআপ শো হৈ যাব, যত আপোনাৰ ক্যান্ডিডেট এণ্ড এডমিন অপশনটো দিয়া আছে। তো আপুনি যেহেতু ক্যান্ডিডেট হয় আপুনি এপ্লাই কৰিব, তো ক্যান্ডিডেট অপশন থাকিব দিব, আপুনি এডমিনত যাব নালাগে, ঠিক আছে। তো আপুনি ক্যান্ডিডেটত চাওক দি আছে এইটো আপোনাৰ যেটো ইউজাৰ নেম, যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হয়, আৰু আপোনাৰ পাসওয়াৰ্ড দি কিনে আপুনি লগতে ক্যাপচাৰটো দি কিনে আপুনি লগইন কৰিব পাৰিব। কেতিয়া লগইন কৰিব পাৰিব? যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেছ কিনি কমপ্লিট কৰিব। তাৰ কাৰণে চাওক তলত দি আছে নিউ ইউজাৰ ৰেজিষ্টাৰ নাও অপশনটো, যেটো ৰেজিষ্টাৰ নাও অপশনটো দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত আপুনি যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম হয়, অনলাইন যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম হয় এইটো ওপেন হৈ যাব। তাৰে কেইটামান স্টেপ আছে চাই লওক। আপুনি চাৰিটা স্টেপত আপোনাৰ যেটো এপ্লিকেশন ৰেজিষ্ট্ৰেচন প্ৰসেছ হয়, যেটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন হয়, আপুনি আৰু নেক্সট টাইম ৰেজিষ্ট্ৰেচন কৰিব নালাগে। এসএসসিৰ নেক্সট টাইম যদি কোনো ধৰণৰ ৰিকুৱাৰমেন্টত আপোনাৰ কাৰণে এডভাৰটাইজমেন্ট আহে আপুনি তাতে জাস্ট লগইন কৰিব, এনে আপুনি তাতে যেটো ৰিকুৱাৰমেন্ট হয় এইটো সিলেক্ট কৰিব। ৰিকুৱাৰমেন্ট যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিব, যেটো কাৰণে আপুনি এলিজিবল হয় তাতে সিলেক্ট কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপুনি এইটো পৰ্টেলত প্ৰথমবাৰ আহিলে ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেছ কিনে আপুনি কমপ্লিট কৰিব লাগিব। এতিয়া চাওক যেটো ফাৰ্ষ্ট স্টেপ আপোনাৰ পাৰ্সোনাল ডিটেইলছ কিনে আপুনি ফিল আপ কৰিব লাগিব, ঠিক আছে। ফিল আপ কৰাৰ পিছত আপুনি নেক্সট যেটো স্টেপ হয় আপুনি এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব, আপোনাৰ পাসওয়াৰ্ড ক্ৰিয়েট কৰিব। নেক্সট আপুনি এডিশনাল আপোনাৰ ডিটেইলছ কিনে আপুনি ইয়াতে ফিল আপ কৰিব লাগিব, আৰু এইখিনি দিয়াৰ পিছত আপুনি ডিক্লেয়াৰেশ্যন কৰিব লাগিব, মানে ডিক্লেয়াৰেশ্যন কনফাৰ্মেশ্যন দিব লাগিব আপুনি যিখিনি ডিটেইলছ ফিল আপ কৰিছে সেইখিনি কাৰেক্ট বুলি আপুনি ডিক্লেয়াৰেশ্যন এটা দিব লাগিব। তাৰ পিছত আপুনি সাবমিট কৰি দিব লাগিব, এন্ড আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছ কিনি কমপ্লিট হ'ব। তাৰ কাৰণে চাওক ওয়ান টাইম যেটো ৰেজিষ্ট্ৰেচন প্ৰসেছ আছে সেইখিনি আপুনি কন্টিনিউ কৰিবৰ কাৰণে এটা চাওক কন্টিনিউ অপশনটো দি আছে যেটো বাটন, আপুনি জাস্ট এতে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত এনেকা পেজটো ওপেন হৈ যাব। এটা সাইডত আপোনাৰ দিয়া আছে চাওক কি স্টেপত আপোনাৰ এপ্লিকেশন খিনি কমপ্লিট হ'ব। তো প্ৰথমতে চাই লওক যেটো পাৰ্সোনাল ডিটেইলছ আছে তাতে দি আছে ডু ইউ হেভ এন আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপুনি ইয়েস দিব, যদি নাই আপুনি নো সিলেক্ট কৰিব। আজি এইটো ডেটত যদি কোনোবাই কয় মোৰ আধাৰ কাৰ্ড নাই, তো বহুত মানে কম এনেকুৱা ক্যান্ডিডেটস পোৱা যাব যাৰ আধাৰ কাৰ্ড নাই। প্ৰায় 99% ক্যান্ডিডেটৰ আধাৰ কাৰ্ড আছে। তো যদি আপোনাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নাম্বাৰটো আপুনি এতে ফিল আপ কৰিব লাগিব। যদি আপোনাৰ তাত আধাৰ কাৰ্ড নাই তো আপুনি নো সিলেক্ট কৰি কিনে বেলেগ ডকুমেন্টছ কিনে আপুনি তাতে এটাচ কৰিব লাগিব। এতিয়া চাওক এৰে ডকুমেন্টছ লিষ্ট কিনি দি আছে, সেইখিনি ডিটেইলছ আপুনি যেনেকৈ ভোটাৰ আইডি আছে সেইখিনি আপুনি আপলোড কৰিব পাৰে, নহলে বাৰ্থ সাৰ্টিফিকেট, নহলে আপোনাৰ তেনেকৈ পেন কাৰ্ড, ড্ৰাইভিং লাইসেন্স, ফটো সিগনেচাৰ আপুনি তাতে যেটো আপোনাৰ গাৰ্ডিয়ানৰ মানে থাকে সেইখিনি আপুনি আপলোড কৰিব লাগিব, যদি আপোনাৰ তাত আধাৰ কাৰ্ড নাথাকে। আৰু যদি আপোনাৰ তাত আধাৰ কাৰ্ডটো আছে তেতিয়াহলে আপুনি এইখিনি ফিল আপ কৰিব নালাগে, জাস্ট আপুনি আধাৰ নাম্বাৰটো ফিল আপ কৰিব। নেক্সট আপুনি আধাৰ নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব, আৰু যেতিয়া আপোনাৰ আধাৰ নাম্বাৰটো দিব আধাৰ নাম্বাৰটো কনফাৰ্ম কৰিব আপুনি এটা এগ্ৰি যেটো হয় বাটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত সেন্ড ওটিপি কৰিব, এটা আধাৰ ভেৰিফিকেশনৰ কাৰণে আপোনাৰ মোবাইলত এটা ওটিপি সোমাই যাব, আৰু সেইটো ওটিপি আপুনি ইয়াতে ফিল আপ কৰি কিনে আপোনাৰ আধাৰ যেটো নাম্বাৰ তাতে আপুনি ফিল আপ কৰিছে সেইটো ভ্যালিড নহয় নে ইনভ্যালিড সেইটো আপুনি তাতে প্ৰুফ কিনি কৰাই দিব লাগিব, মানে ভেৰিফিকেশনটো কৰিব লাগিব। নেক্সট চাওক সেকেন্ডত দি আছে ক্যান্ডিডেট নেম, আপুনি এতে ফিল আপ কৰিব লাগিব এজ পাৰ যেটো মেট্ৰিকুলাৰ সাৰ্টিফিকেট, যেটো ক্লাছ 10ৰ আপোনাৰ সাৰ্টিফিকেট আছে সেইটো হিচাপত আপোনাৰ নেমটো এতে ফিল আপ কৰিব লাগিব। নেক্সট চাওক যেটো নেম আপুনি তাতে ফিল আপ কৰিব সেইটো নেম আপুনি নেক্সট এতে লিখিব লাগিব, কিয়নো এইটো ভেৰিফিকেশন কৰা হ'ব। আপুনি যেটো নেম এতে ফিল আপ কৰিব সেম নেম এতে আপুনি ফিল আপ কৰিব লাগিব, এজ ইট ইজ নেম আপুনি মানে যিকোনো ডিটেইলছ আপুনি ফিল আপ কৰিব এতে ডাবল কে কৰিব লাগিব আপোনাৰ, ঠিক আছে। নেক্সট চাওক দি আছে এতে
have you ever changed your name এতিয়া চাওক যদি আপুনি আপোনাৰ নেম যেটো ফিল আপ কৰিছে এটা আপুনি চেঞ্জ কৰিব খোজে নেকি যদি খোজে তেতিয়া হলে আপুনি ইয়েস কৰিব লাগিব যদি চেঞ্জ কৰিব বুলি ভাবে ইয়েস কৰিব আৰু যদি আপুনি এটা চেঞ্জ নকৰে তেতিয়া হলে নো অপচনটোত ক্লিক কৰি কিনে যেনেকা আছে এনেকা থাকিব দিব নেক্সট চাওক দিয়া আছে জেন্ডাৰটো আপুনি এটা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব জাস্ট ক্লিক কৰিলে ড্ৰপ ডাউনটো আহি যাব আপোনাৰ যেটো জেন্ডাৰ হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব মেল ফিমেল যেটো জেন্ডাৰ হয় আপুনি এটা সিলেক্ট কৰিব নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ জেন্ডাৰটো নেক্সট আপুনি সিলেক্ট কৰিব আপোনাৰ যেটো জেন্ডাৰ হয় এখানে সিলেক্ট কৰাৰ পিছত আপুনি ডেট অফ বাৰ্থ আপুনি এতে সিলেক্ট কৰিব লাগিব এটা ক্লিক কৰাৰ পিছত এতে ক্যালেন্ডাৰটো আহি যাব আপুনি ক্যালেন্ডাৰৰ পৰা ডাইৰেক্টলি সিলেক্ট কৰিব পাৰে নহলে আপুনি ডাইৰেক্ট আপুনি এতে টাইপিং কৰি দিব পাৰে আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় ঠিক আছে আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় এটা আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ আপুনি যেটো ডেট অফ বাৰ্থ আপুনি এতে সিলেক্ট কৰিছে এখিনি ডেট অফ বাৰ্থ আপুনি এতে সিলেক্ট কৰি কিনে কনফার্ম কৰি দিব এজ ইট ইজ মানে ডাবল কে আপুনি দিব লাগিব নেক্সট চাওক আপোনাৰ ফাদাৰস নেম আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ ফাদাৰ নেমটো ভেৰিফাই কৰিব লাগিব নেক্সট অপশনটোত আপোনাৰ মাদাৰ নেম আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ মাদাৰ নেমটো আপুনি ভেৰিফাই কৰিব লাগিব যেটো নেম আপুনি তাতে ফিল আপ কৰিব সেম নেম আপুনি এতে দিব লাগিব নেক্সট চাওক দি আছে মেট্ৰিকুলাৰ মানে ক্লাস 10 ৰ যেটো এডুকেশনাল বোৰ্ড হয় আপুনি যেটো বোৰ্ডৰ পৰা ক্লাস 10 টো আপুনি পাস কৰিছে হেটো বোৰ্ডটো আপুনি এটো ড্ৰপ ডাউনৰ পৰা সিলেক্ট কৰিব লাগিব নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ যেটো এডুকেশনাল বোৰ্ড হয় মানে ক্লাস 10 যে আপুনি কোনটো বোৰ্ডৰ পৰা পাস কৰিছে সেবা বোৰ্ড হলে সেবা কাউন্সিল হলে যদি আপুনি সিবিএসই পৰা কৰিছে সিবিএসই আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো বোৰ্ড হয় আপুনি এটো সিলেক্ট কৰিব নেক্সট আপুনি সিলেক্ট মানে এটা ফিল আপ কৰিব লাগিব আপোনাৰ যেটো ৰোল নাম্বাৰ দি আছে সাৰ্টিফিকেট এন্ড মাৰ্কশিটত আপোনাৰ দি আছে তাৰ পৰা আপুনি চেক কৰিব এন আপুনি এটা ফিল আপ কৰিব লাগিব আপোনাৰ ৰোল নাম্বাৰটো নহলে আপুনি এডমিট কাৰ্ড বা এডমিট কাৰ্ডত পাই যাব ৰেজিষ্ট্ৰেচন মানে ৰোল নাম্বাৰটো আপুনি ফিল আপ কৰিব নেক্সট আপুনি ৰোল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব নেক্সট আপুনি এটা সিলেক্ট কৰিব লাগিব যেটো আপোনাৰ পাসিং ইয়াৰ হয় এটো সিলেক্ট কৰিব লাগিব এন্ড ভেৰিফাই কৰিব লাগিব আপোনাৰ পাসিং ইয়াৰটো তো পাসিং ইয়াৰ আপুনি ভেৰিফাই কৰাৰ পিছত আপোনাৰ যেটো হাইয়েস্ট লেভেল এডুকেশন কোৱালিফিকেশন আপুনি এতিয়ালৈকে হাইয়েস্ট কিমান লৈকে পঢ়িছে এখিনি আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব যদি আপুনি ডিপ্লোমা কৰিছে গ্ৰেজুৱেচন কৰিছে পোষ্ট গ্ৰেজুৱেচন যদি আপুনি কৰিছে বা পিএইচডি কৰিছে আপোনাৰ হাইয়েস্ট যেটো এডুকেশনাল কোৱালিফিকেশন আছে আপুনি এতে সিলেক্ট কৰিব লাগিব যেটা আপুনি এতে সিলেক্ট কৰিব হাইয়েস্ট কোৱালিফিকেশনটো এন্ড আপুনি তাৰ পৰা সিলেক্ট কৰিব লাগিব ভেৰিফিকেশন আপুনি যেটো হাইয়েস্ট কোৱালিফিকেশন সিলেক্ট কৰিব তাৰে ভেৰিফিকেশনটো আপুনি সিলেক্ট কৰিব লাগিব ঠিক আছে সিলেক্ট কৰাৰ পিছত আপোনাৰ এটা ক্যান্ডিডেট যেটো মোবাইল নাম্বাৰ দিবছে আপোনাৰ এটা ভ্যালিড মোবাইল নাম্বাৰ এতে আপুনি ইউজ কৰিব লাগিব যত আপোনাৰ ওটিপি টো ভেৰিফিকেশন হ'ব নেক্সট আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো ৰিসিভ কৰিব নেক্সট আপোনাৰ ক্যান্ডিডেটস ইমেইল আইডি তো আপুনি এটা ইমেইল আইডি এতে দিব লাগিব যেটো ভ্যালিড ইমেইল আইডি আপুনি এতে এন্টাৰ কৰিব কাৰণ কিয় আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাছৱৰ্ডটো আপুনি ইমেইলতো ৰিসিভ কৰিব যেখানে আপুনি এতে ফিল আপ কৰিব কৰি কিনে আপুনি 7 নেক্সট কৰাৰ আগতে আপোনাৰ ওটিপি টো ভেৰিফিকেশন কৰিব লাগিব 7 নেক্সট কৰাৰ লগে লগে আপোনাৰ মোবাইল এণ্ড ইমেইলত আপোনাৰ ওটিপি সোমাব আৰু ওটিপি সোমোৱাৰ পিছত আপুনি দুইটা ভেৰিফিকেশন কৰিব লাগিব মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডিটো নেক্সট আপুনি 7 নেক্সট কৰিব লাগিব আৰু 7 নেক্সট কৰাৰ পিছত আপুনি সেকেন্ড যেটো অপচন আছে পাসওয়ার্ড ক্ৰিয়েচন তো আপুনি পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব এটা জেনুইন পাসওয়ার্ড মানে যেটো আপোনাৰ ভালকে মনত থাকে এখিনি আপুনি ফিল আপ কৰিব লাগিব এনেকুৱা পাসওয়ার্ড এটা আপুনি ক্ৰিয়েট কৰিব নেক্সট আপোনাৰ এডিশনাল যেটো ইনফৰমেশন আছে ফিল আপ কৰিব লাগিব ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব নেক্সট আপুনি ডিক্লেৰেচনটো টিক কৰি কিনে আপুনি আপোনাৰ যেটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন ফৰ্ম হয় এখিনি আপুনি সাবমিট কৰিব পাৰিব ঠিক আছে সাবমিট কৰাৰ পিছত আপোনাৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট হ'ব আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাসওয়াৰ্ড আপুনি ৰিসিভ কৰিব এণ্ড আপুনি যাব লাগিব লগইন অপচনত আৰু তাতে মই অলৰেডি ফাৰ্ষ্টতে আপোনাৰ ইউজাৰ আইডি টো এনেকে দেখাই দিছো আপুনি কেনেকে কৰিব এখিনি ডিটেইলছ মই দেখাই আছো আপুনি কেনেকে লগইন কৰিব তো লগইন অপশনটোত আহিব যেটা আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰিসিভ কৰিব এতে ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ পাসওয়াৰ্ড আপুনি যেটো সেট কৰিব এটো পাসওয়াৰ্ড আপুনি এতে দিব লাগিব মানে ফিল আপ কৰিব নেক্সট আপুনি ক্যাপচাটো এতে ফিল আপ কৰিব কৰি কিনে আপুনি লগইন অপশনত ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন যেটো আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব এটো পোষ্ট আপুনি সিলেক্ট কৰি কিনে এপ্লাই কৰিব পাৰিব তো এটো এপ্লাই প্ৰসেসৰ যদি কোনো ধৰণৰ প্ৰবলেম পাইছে আপুনি মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো